নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ হ'ল 11 তাৰিখ, ঠিক আছে, অক্টোবৰ 2025। যোৱা আপোনালোকৰ 2023 এনেকৈ সময়ত আপোনালোকৰ এডভাৰটাইজমেণ্ট ওলাইছিলে 6 তাৰিখ ভিতৰতে, 6-10-2023। তেতিয়া সকলোৱে এনেকৈ ভাবিছিলে যে এডভাৰটাইজমেণ্ট ওলাইছে, আমি ষ্টাৰ্ট কৰিম কষ্ট কৰা, আৰু যেতিয়ালৈকে ৰিজাল্ট ভাল নহ'ব তেতিয়ালৈকে আমি কষ্ট কৰিয়ে থাকিম। এইটো এটা টাৰ্গেট লৈছিলে। আজি প্ৰায় সকলোৱে এনেকৈ ভাবি আছে যে ৰিজাল্টটো কি হ'ব কেনেকৈ কওঁ, গম নাপাওঁ, কিন্তু হয় যাৰ যাৰ হ'ব চবে মানে ঘৰত সুখী থাকিব, ঠিক আছে। আপোনালোকে ডিম'টিভেট কেতিয়াও নহ'ব। যেনেকৈ বহুতে এনেকৈ ভাবিছে যে ৰিজাল্টটো বেয়া হ'লে মই কেতিয়াও মানে চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন নকৰোঁ, কেতিয়াও মানে কষ্ট নকৰোঁ পঢ়িবৰ কাৰণে। যিমানখিনি কষ্ট কৰিছিলোঁ এইটো বেনিফিটটো মই পোৱা নাই, এইটো কাৰণে মই চাকৰি পোৱা নাই। আৰু সকলোৱে এইটো ভাবি তাৰপিছত এইটো মানে লিভ কৰি দিয়ে, মানে এৰি দিয়ে, ঠিক আছে, লিভ হৈ যায় ইয়াৰ পৰা। চ' আপোনালোকক সেইটোৱে কথা মই সকলোখিনি ডিপাৰ্টমেণ্টেল এক্সাম হওক বা গভৰ্ণমেণ্টেল এক্সাম হওক, সকলোখিনিত মই বাৰে প্ৰতি কৈ থাকোঁ যে হাৰ মানিব নালাগে। আপোনালোকে এইটো 12 ফেইল মুভিটো চাইছিলে, তাতে ৰিষ্টাৰ্ট বুলি কৈছিলে, আৰু আমিও জাষ্ট ৰিষ্টাৰ্ট হ'ব লাগে। আজি যাৰ যাৰ ৰিজাল্ট ভাল হ'ব সকলোকে মোৰ ফালৰ পৰা অল দ্য ভেৰি বেষ্ট, ঠিক আছে। আৰু অল দ্য ভেৰি বেষ্ট পোৱাৰ লগে লগে আপোনালোকক সেইটো কথা আৰু কৈ দিওঁ, যোনে যোনে কষ্ট কৰিছে আমাৰ লগত, ঠিক আছে, মই প্ৰে কৰিছোঁ আৰু প্ৰভুৰ ওচৰত কামনাও কৰিছোঁ যে আপোনালোকৰ ৰিজাল্টখন নিষেধ নহওক, আপোনালোকৰ ৰিজাল্টখন বহুত ধুনীয়া হৈ পৰক, মই এইটো এটা আশা ৰাখিছোঁ। আৰু বিশ্বাস কৰক, আমিও এনে বহি থকা নাই, জাষ্ট কিবা এটা কাম কৰি থকা হয়, ঠিক আছে। এইটো ব্যস্ততা হোৱাৰ পিছতো মই আপোনালোকৰ ওচৰত আহোঁ। মোৰ এটা টাৰ্গেট আছিলে 2018 পৰা, যেতিয়া মই চাকৰিত সোমাম, ঠিক আছে। অসম পুলিচৰ বাবে যিমানখিনি ল'ৰা ছোৱালী প্ৰিপাৰেশ্যন কৰি আছে তাহাঁতক মানে যিমান পাৰে সুবিধা দি কিনি চাকৰি পোৱাবৰ কাৰণে মই এটা টাৰ্গেট লৈছিলোঁ। এতিয়া যদি হয়তো 100% টাৰ্গেটটো সফল হোৱা নাই, তথাপিও মই টাৰ্গেট কমপ্লিট কৰিবৰ কাৰণে জাষ্ট আগবাঢ়িছোঁ। আৰু এইটো মোৰ ফাৰ্ষ্ট ইয়েৰ, যোনে মানে যিমানজন ল'ৰা ছোৱালী মোৰ পৰা পঢ়ি কিনি চাকৰিটো পাব, সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু এইটোৱে ভাবিছোঁ যে অনাগত দিনত যিমানখিনি আমাৰ নতুন ভেকেঞ্চি ওলাব, নতুন এডভাৰটাইজমেণ্ট ওলাব, সকলোতে আপোনালোকে আগবাঢ়ি আহক, ঠিক আছে। আপোনালোকে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুনকৈ যিমানজন ল'ৰা ছোৱালী অসম পুলিচৰ বাবে বা অসমৰ যিমানখিনি গভৰ্ণমেণ্টেল এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে সকলো কাৰণে, ঠিক আছে। লগ পাম অন্য এটা ভিডিঅ' লৈ। টিল দেন বাই বাই, আৰু আজিৰ কাৰণে অল দ্য ভেৰি বেষ্ট। থেংক ইউ।